নমস্কাৰ, আপোনালোকে চাই আছে দ্য ছ'চিয়েল ভিজন। এটা গল্প। বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি বিল গেটছ। এইগৰাকী বিল গেটছকে কোনোবা এজনে এদিন প্ৰশ্ন কৰিছিল, পৃথিৱীত আপোনাতকৈ ধনী ব্যক্তি কোনোবা আৰু আছেনে? উত্তৰত বিল গেটছে কৈছিল, হয়, এজন আছে যি নেকি মোতকৈ ধনী। ইয়াৰ পিছত তেওঁ এটা গল্প ক'বলৈ আৰম্ভ কৰিলে। আহকচোন শুনো এই গুৰুত্বপূৰ্ণ গল্পটো। এনেকুৱা এক সময় আছিল, তেতিয়া মই ধনী নাইবা বিখ্যাত নাছিলোঁ। এদিন মই নিউয়ৰ্কৰ বিমানবন্দৰলৈ গৈছিলোঁ। তাত এগৰাকী বাতৰি কাকত বিক্ৰেতাক দেখিছিলোঁ। মই তেওঁৰ পৰা এখন বাতৰি কাকত কিনিব বিচাৰিছিলোঁ, কিন্তু তেতিয়া মোৰ হাতত খুচুৰা পইচা নাছিল, নাইবা এখন বাতৰি কাকত কিনাৰ বাবে মোৰ যে আৰ্থিক অৱস্থা সচ্ছল নহয় সেই কথা কৈ হাতত লোৱা কাকতখন বিক্ৰেতাজনক ঘূৰাই দিছিলোঁ। তেতিয়া সেই কাকত বিক্ৰেতাজনে মোক কৈছিল, লওক মহাশয়, এইখন মই আপোনাক ফ্ৰীতে দিছোঁ। তেওঁৰ অনুৰোধত মই পত্ৰিকাখন লৈছিলোঁ। কাকতলীয়ভাৱে 2 পৰা 3 মাহৰ পিছত একেটা বিমানবন্দৰতে মই লগ পাইছিলোঁ সেই একেগৰাকী বাতৰি কাকত বিক্ৰেতাক। সেইদিনাও কাকত এখন কিনি পঢ়াৰ বাবে মোৰ হাতত টকা নাছিল, কিন্তু সেইগৰাকী বাতৰি কাকত বিক্ৰেতা মোৰ কাষলৈ আহিছিল। তেখেতক মই কৈছিলোঁ, ক্ষমা কৰিব মহাশয়, আজিও মোৰ হাতত কাকত এখন কিনি পঢ়াৰ বাবে ধন নাই। তেওঁ দৃঢ়তাৰে কৈছিল, আপুনি এইখন ফ্ৰীতে আজিও ল'ব পাৰিব, কিয়নো মোৰ লাভৰ পৰাহে এইখন কাকত আপোনাক দিছোঁ, যাৰ বাবে মোৰ কোনো ক্ষতি নহ'ব। মই কাকতখন সেইদিনাখনো তেখেতৰ পৰা বিনামূল্যে লৈছিলোঁ। এই ঘটনাৰ প্ৰায় 19 বছৰ পিছত মই মানুহৰ মাজত এগৰাকী পৰিচিত ধনী ব্যক্তি হিচাপে উজ্বলি উঠিলোঁ। হঠাৎ এদিন মোৰ সেইগৰাকী বাতৰি কাকত বিক্ৰেতালৈ মনত পৰিল আৰু মই তেওঁৰ সন্ধানত নামি পৰিলোঁ। প্ৰায় 1.5 মাহ অনুসন্ধানৰ পিছত এদিন তেওঁক বিচাৰি পালোঁ। লগ পাই মই তেওঁক সুধিছিলোঁ, আপুনি বাৰু মোক চিনি পাইছেনে? তেওঁ কৈছিল, হয় হয়, আপুনি বিল গেটছ। মই তেওঁক পুনৰ কৈছিলোঁ, আপোনাৰ বাৰু মনত আছেনে, আপুনি যে মোক এখন বাতৰি কাকত ধন নোলোৱাকৈ পঢ়িবলৈ দিছিল? তেতিয়া তেওঁ কৈছিল, হয় হয়, মনত আছে, আপোনাক মই এখন নহয় 2খন পত্ৰিকা বিনামূল্যে দিছিলোঁ। তাৰপিছত মই তেওঁক কৈছিলোঁ, আপুনি যে মোক সেই সময়ত সাহায্য কৰিছিল তাৰ বাবে মই কৃতজ্ঞ আছিলোঁ, আৰু আজি সেই মূল্য আপোনাক দিবলৈ বিচাৰি বিচাৰি আপোনাক পাইছোঁহি। এতিয়া কওক, আপোনাৰ জীৱনৰ কি প্ৰয়োজন আছে, যি প্ৰয়োজন মই পূৰাবলৈ প্ৰস্তুত আছোঁ। কাকত বিক্ৰেতাগৰাকী এইবাৰ মোক তপৰাই ক'লে, ছাৰ, আপুনি কেনেকৈ ভাবিব পাৰিছে যে এই কামটো কৰি মই আপোনাক কৰা সেই সাহায্যৰ লগত মিলাব পাৰিব? মই হতবাক হৈ সুধিলোঁ, কিন্তু কিয় নোৱাৰিম? তেওঁ ক'লে, তেনেহ'লে শুনক, যেতিয়া আপোনাক সেই সাহায্য কৰিছিলোঁ, মই তেতিয়া অত্যন্ত এগৰাকী দৰিদ্ৰ বাতৰি কাকত বিক্ৰেতা আছিলোঁ, আৰু আজি আপুনি মোক সাহায্য কৰিবলৈ আগবাঢ়ি আহিছে বিশ্বৰ ভিতৰত আটাইতকৈ ধনী মানুহজন হয়। তেনেহ'লে কওকচোন, কেনেকৈ মিলিব আপোনাৰ সাহায্য মোৰ সাহায্যৰ লগত? বিল গেটছে কৈছিল, সেইদিনাই মই বুজিব পাৰিছিলোঁ যে সঁচাকৈয়ে বাতৰি কাকত বিক্ৰেতাগৰাকী মোতকৈ বেছি ধনী ব্যক্তি আছিল, কাৰণ তেওঁ মানুহক সাহায্য কৰাৰ সময়ত এগৰাকী ধনী ব্যক্তি হৈ ল'বলৈ অপেক্ষা কৰি থকা নাছিল। তেওঁৰ সামৰ্থ্যৰে তেওঁ মানুহক সহায় কৰি গৈছিল। গল্পটোৰ পৰা আমি বুজিব লাগিব, সঁচাকৈয়ে ধনী ব্যক্তি হ'ল সেইসকল যাৰ প্ৰচুৰ পৰিমাণে ধন ঐশ্বৰ্যতকৈও এটা ধনী মন আছে। প্ৰিয় দৰ্শকসকল, গল্পটো শুনি নিশ্চয় আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে, অনুগ্ৰহ কৰি এবাৰ শ্বেয়াৰ কৰি দিয়ক।